হে দোস্ত দেখিলে চাগে নেপালত কি হৈছে একজেক্টলি একমাহ আগত আমাৰ আপাৰ আছামত যি হৈছিল যে কোনো বৰষুণ নাই ওপৰৰ পৰা পুৰা পানী আহিছে নেপালত তাৰ মেক্স লেভেলত সেইটো হৈছে যে কথা নাই বতৰা নাই তিব্বতৰ পৰা এই লেভেলত পানী আহি চব ধ্বংস কৰি লৈ গ'ল এইটো হৈছে বৰ্ডাৰ এৰিয়া চাইনাত তো এই ডাঙৰ ডাঙৰ বিল্ডিং ছেকেণ্ডত ডেষ্ট্ৰয় আপোনালোকে দেখিয়ে আছে এইবিলাক ভিডিঅ' আপোনালোকে যোৱাকালিৰ পৰা ইনষ্টাগ্ৰামত ফেচবুকত ইউটিউবত দেখি আহিছে যে মইতো প্ৰথমতে ভাবিছিলোঁ কিবা AI বনোৱা নেকি কিন্তু এই সকলোবিলাক সঁচা হয় যেনেকৈ এই ভিডিঅ'টো এইটো বৰ্ডাৰ গেট হয় চাইনাৰ তো ছেকেণ্ডত চব শেষ ইভেন কেমেৰা যি লগোৱা আছিল ওপৰত কেমেৰাও শেষ বাকী চব এনেকুৱা ভিডিঅ' আহি আছে এতিয়ালৈকে 500 মানুহ সন্ধানহীন হৈ আছে মৰা ডিক্লেয়াৰ্ড হৈছে 200তকৈও বেছি মানে আৰু বাঢ়ি গৈ আছে 500 যি সন্ধানহীন হৈ আছে নাই বুলি ধৰক তাৰে ভাৰতীয় মানুহ আছে 100তকৈও বেছি কাৰণ ভাৰতৰ বহুত মানুহ থাকে ন এইবিলাক এৰিয়াত এতিয়া এইটো হ'ল কিয় এনেকে কোনো বৰষুণ নাই কোনো ভূমিকম্প নাই কোনো ধৰণৰ একো চাইন নোহোৱাকৈ পানী আহিছে যেনেকৈ আপাৰ আছামত আহিল তাতো তেনেকৈ আহিছে তো ইয়াৰ গোটেই কথাখিনি আমি মেপখন চাই বুজিব পাৰিম একচুৱেলি যে হৈছে কি আৰু এই যিটো কেছ হৈছে তাৰ আগজননী বহুত আগৰ পৰা নেপাল গভৰ্ণমেণ্টক দি আহিছিল বোলে যে এনেকুৱা কিবা এটা হ'ব পাৰে সাৱধান থাকক বা সাৱধান নাথাকিলে ছেইম আমাৰ অসমো কেতিয়াবা ধ্বংস উঠিব হেন লাগে ক'ৰবাত অৰুণাচলৰ পৰা পানী আহি আৰু এনেও চাইনাই জাষ্ট আমাৰ পৰা অলপমান ওপৰত বনাই আছে এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডেম মেডক ডেম অৰুণাচলৰ পৰা এই 50-60 কিলোমিটাৰ ওপৰত বনাই আছে যিটো নদী ব্ৰহ্মপুত্ৰ হৈছে সেই নদীটোৰ ওপৰত তো এইটো যেন এটা ডেম নহয় এইটো এটা টাইম বম হয় যে ভূমিকম্প হয় এই ডেমটো ভাঙি অসম শেষ হৈ যাব অৰুণাচল শেষ হৈ যাব নৰ্থ ইষ্ট শেষ হৈ যাব কাৰণ সম্পূৰ্ণ এটা ভূমিকম্প প্ৰৱণ এৰিয়াত এই ডেমটো বনাই আছে বেয়া টেনশ্যন হৈছে ৰাতি শুবলৈ ভয় হৈছে আজিকালি পুৱা বা সাৰি পাওঁ নে নাপাওঁ না ক'ৰবাত নদীৰ তলতে সাৰি পাওঁ এনে বোলে ভূমিকম্পটো প্ৰেছাৰ হৈয়ে আছে বাৰু যি কি নহওক এতিয়া মেইন নেপালত কি হ'ল আগতে চাওক এইখন নেপাল আৰু এই যে ৰঙা চিন দিয়া আছে এইখিনি হৈছে কাঠমাণ্ডু নেপালৰ ৰাজধানী তো কাঠমাণ্ডুৰ পৰা ওপৰত এই এৰিয়াটো হৈছে তিব্বত যিটো চাইনাই লৈ লৈছে গম পাইছে তো ইয়াতে গোটেই ঘটনাটো হৈছে এইবিলাক যে লিখা আছে চেণ্ট্ৰেল নেপাল ফ্লাড তো এই নদীটোৰে এনেকে এই তিব্বতৰ পৰা এই গোটেই পানীখিনি আহিছে একচুৱেলি তাত কি হ'ল জানেনে মানে এনেকে কোৱা হৈছে হিমালয়ত যি ডাঙৰ ডাঙৰ বৰফৰ পৰ্বত আছে তাত চাগে সৰু ভূমিকম্প বা কিবা এটা হ'ল আৰু এভালাঞ্চৰ সৃষ্টি হ'ল মানে বৰফ ওপৰৰ পৰা খহি পৰিলে ডাঙৰ ডাঙৰ বৰফৰ শিল আৰু তলৰ পিনে আছিল নদী বৈ বা ডাঙৰ ডাঙৰ পানীৰ হ্ৰদ আছিল তো তাত এটা নেচাৰেল ডেম এটা সৃষ্টি কৰিলে ওপৰৰ পৰা শিল পৰি পিনে কিন্তু সেই ডেমটো সদায় ডেমো নাথাকে এইফালে তলৰ পিনে নদী পুৰা প্ৰেছাৰত আহি আছে তো সেই নদীৰ সেই পানীয়ে সেই যি ওপৰৰ পৰা শিল সেই শিলৰ ডেমটো ভাঙি পেলালে ভাঙি পৰি গোটেই শিল বৰফ পানী সকলোবিলাক ওপৰৰ পৰা তললৈকে বহুত স্পীডত আহি পিনে তলৰ পিনে সকলো শেষ কৰি পেলালে মানে বৰ্তমানলৈকে ধৰা হৈছে এনেকুৱা আৰু কিবা বেলেগ কাৰণ থাকিব পাৰে কিন্তু বৰ্তমানলৈকে এইটো ধৰা হৈছে যে ওপৰৰ পৰা এভালাঞ্চৰ সৃষ্টি হৈ পুৰা গোটেই হোপা নামি আহি তলৰ পিনে শেষ কৰি দিলে চব আপোনালোকে দেখিয়ে আছে কিন্তু এই ভিডিঅ'টো চাওকচোন এনেকুৱা লেভেলত পানী ওপৰৰ পৰা আহিছিল যেন ৱাল ডাইৰেক্ট এখন চহৰত আহি খুন্দা মাৰিছে আপোনাৰ ঘৰত যদি এনেকুৱা মাৰিব লগা হয় কিবা থাকিব আৰু আমি এইটো এনেকৈ ক'ব নোৱাৰোঁ যে কেতিয়াও নামাৰে হৈ গৈছে সেনেকুৱা ইমান এনেকুৱা নহয় হ'লেওতো এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে আপাৰ আছামত চব শেষ কৰি দিলে মানুহৰ প্ৰব্লেম কি জানেনে ডাটাটো নাচায় মানে য'ত আজি হিমালয় পৰ্বতখন আছে তাত সাগৰ আছিল কিছু লাখ বছৰ আগতে আমি য'ত বৰ্তমান থিয় দি আছোঁ আমাৰ দেশখন এই দেশখন আছিল ক'ৰবাত আফ্ৰিকাৰ কাষত এনেকৈ আহি পিনে সেই ইউৰোপীয়ান প্লেটক খুন্দা মাৰি দিয়াৰ ফলত সেই হৈ গ'ল কিন্তু এই যে সেইটো হৈ গ'ল সেইটোতো ষ্টপ হৈ যোৱা নাই না কোনোবাই কৰি দিছে আৰু কত নাযায় হিমালয় উঠিয়ে আছে ওপৰত এতিয়াও বা হিমালয় সেই প্লেট দুখন সেই হৈয়ে আছে তো সেনেকুৱা ঠাইত কনষ্ট্ৰাকশ্যন যদি কৰিব যায় হ'বই আৰু সেই ভুলে এতিয়া কৰিব গৈ আছে চাইনাই যিটো মেডক ইমান ডাঙৰ এটা ডেম বনাব গৈ আছে ভূমিকম্প একদম আৰ্থকুৱেকজনত সেইটো যদি ভাঙি যাব লগা হয় গোটেই ব্ৰহ্মপুত্ৰ নদীটো শেষ কৰি দিব অসম চব শেষ কৰি দিব তো কি ক'ম আৰু এনেকৈ মৰিম যেন লাগিছে আৰু এইটোৱে আৰু ইমানবোৰ দেখিও চকুৰ আগত আজি কাজিৰঙাত কি হৈ আছে প্ৰকৃতিক ধ্বংস কৰাৰ এটা চেষ্টা আজি ক'ৰবাত কি হৈ আছে কিবা কৰাৰ চেষ্টা কি হ'ব আৰু মানুহ যদি ইমান বেছি এৰোগেণ্ট
মানুহতকৈ বেছি এৰগেন ভাই নেচাৰ হয় দেচোন কি কৰা কৰ আমিও আছো